উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্যৰ 4টা এক্সপ্ৰেছৱেত ই-চাৰ্জিং ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে মন মেলিছে আৰু উত্তৰ প্ৰদেশৰ 4টা এক্সপ্ৰেছৱেত মুঠ 26টা ই-চাৰ্জিং নেটৱৰ্ক স্থাপনৰ কাৰণে প্ৰস্তাৱ লৈছে আৰু এই প্ৰজেক্টৰ কাৰণে উত্তৰ প্ৰদেশ এক্সপ্ৰেছৱে ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট অথৰিটি অৰ্থাৎ UPIDAৰ জৰিয়তে প্ৰাইভেট কোম্পানীসকলক টেণ্ডাৰৰ কাৰণে আমন্ত্ৰণ জনাইছে য'ত 11টা দিগ্গজ কোম্পানীয়ে ইণ্টাৰেষ্ট দেখাইছে আৰু এই দৌৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ চেয়াৰমেন মুকেশ আম্বানী আৰু আদানী গ্ৰুপৰ চেয়াৰমেন গৌতম আদানীৰ কোম্পানীও আছে জানিব পৰা মতে বুন্দেলখণ্ড পূৰ্বাঞ্চল আগ্ৰা লক্ষ্ণৌ আৰু গৌৰখপুৰ লিংক এক্সপ্ৰেছৱেত ই-চাৰ্জিঙৰ লগত জড়িত এই গ্ৰীণ মোবিলিটি প্ৰজেক্টক পাবৰ কাৰণে বহুত কেইটা কোম্পানী ৰেচত আছে আৰু ইয়াৰ ভিতৰত মুকেশ আম্বানীৰ ৰিলায়েন্স আৰু আদানী গ্ৰুপৰ টোটাল এনাৰ্জিও আছে এটা ৰিপৰ্টত কোৱা হৈছে যে এই প্ৰজেক্টটোৰ কাৰণে টেণ্ডাৰ খুলি দিয়া হৈছে আৰু প্ৰায় 1 ডজন কোম্পানী ইয়াৰ কাৰণে ইণ্টাৰেষ্টটো দেখাইছে এই কোম্পানীবোৰৰ মাজত ৰিলায়েন্স আৰু আদানী টোটেল গেছৰ উপৰিও GMR এনাৰ্জি বি ইলেক্ট্ৰিক্স লাইট গ্ৰিপ টেকনলজি আৰু সিমেন্সৰ দৰে ডাঙৰ কোম্পানীও পাৰ্টিচিপেট কৰিছে উত্তৰ প্ৰদেশ চৰকাৰৰ দ্বাৰা ঘোষণা কৰা এই ই-চাৰ্জিং ষ্টেচনত চাৰ্জিঙৰ লগত সাৰ্বজনীন সুবিধাসমূহ থাকিব এই প্ৰজেক্টৰ জৰিয়তে ৰাজ্য চৰকাৰে টেণ্ডাৰ পোৱা কোম্পানীটোক 10 বছৰৰ কাৰণে লিজত মাটিও দিব ৰিপৰ্ট অনুসৰি টেণ্ডাৰ আৰু মাটিৰ এলটমেণ্ট পোৱাৰ 6 মাহৰ ভিতৰত সেই কোম্পানীটোৱে অপাৰেশ্যন ষ্টাৰ্ট কৰিব লাগিব আৰু এই এক্সপ্ৰেছৱেত প্ৰস্তাৱিত ই-চাৰ্জিং ষ্টেচনৰ অপাৰেশ্যন ষ্টাৰ্ট হোৱাৰ 5 বছৰ পিছত ৰাজ্য চৰকাৰক ৰেভিনিউ 5% দিব লাগিব উত্তৰ প্ৰদেশ ৰেজিষ্টাৰ্ড ইলেক্ট্ৰিক ভেহিকলৰ ক্ষেত্ৰত দেশৰ ভিতৰতে সবতকৈ আগত আছে আৰু দেশৰ মুঠ ইলেক্ট্ৰিক ভেহিকলৰ প্ৰায় 25% ইউপিতে আছে ৰাজ্য চৰকাৰে 2030 লৈ ফুল ইমোবিলিটি পাবৰ কাৰণে লক্ষ্য আগত ৰাখিছে আৰু এই লক্ষ্য আগত ৰাখি ৰিনিউৱেবল এনাৰ্জিৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে যদি আপোনালোকৰ ভিডিঅটো ভাল লাগিছে তেনেহলে লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানে ধন্যবাদ